আজি বিজেপিয়ে অসমৰ কোনো মানুহক শান্তিত থাকিবলৈ দিয়া নাই। দিছে নেকি? মই হিন্দু মানুহ, সদায় কৈ থাকে বিজেপিয়ে বোলে হিন্দু খুব ভাল পায়, কিন্তু বিজেপিৰ দিনত মই এদিনো শান্তিত থাকিবলৈ পোৱা নাই। বিজেপিয়ে মোক এতিয়ালৈকে 16 বাৰ জেল দিছে। কিমান বাৰ? 16 বাৰ, 16 বাৰ এতিয়ালৈকে জেল দিছে। আৰু 16 বাৰ জেল দিয়াৰ পাছতো এতিয়ালৈকে বিজেপিয়ে মোক ঠাণ্ডা কৰিব পৰা নাই। আজিৰ দিনটোতো হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আটাইতকৈ ৰঙা চকু দেখুৱাই, বুঢ়া আঙুলি দেখুৱাই কথা ক'ব পৰা মানুহটোৰ নাম অখিল গগৈ। আপোনালোকে জানেনে নাই? জানেনে নাই? আপোনালোকে আজি মোৰ ফেচবুকটো খুলি চাওক, কালি ৰাতি 11টা বজাত মই হিমন্ত বিশ্ব শৰ্মাক পাগল বুলি কৈছো। মই হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ আমাৰ যিটো পাগলৰ ফাটেক আছে তালৈ লৈ যাবলৈ কৈছো। একদম ক্লিয়াৰলি কৈছো, এইটো খুলি চাওক, আপোনালোকে দেখিবলৈ পাব। কেনে কৈছো জানেনে? মই আজি 2 দিন মানৰ আগতে এখন মিটিঙত ভাষণ দিছিলো। জ্ঞানশ্ৰী, ডক্টৰ জ্ঞানশ্ৰী বৰা নামৰ এগৰাকী কলেজৰ অধ্যাপিকাই গোৱালপাৰা কলেজৰ প্ৰফেচাৰ চাকৰি এৰি আমাৰ দলত যোগদান কৰিছে অসমখন বচাবৰ কাৰণে। আৰু যেতিয়া জ্ঞানশ্ৰী বৰাই যেতিয়া যোগদান কৰিছে, সেই সময়ত মই কৈছিলো বোলো আমি এনেকুৱা এখন অসম বনাব খোজো যিখন অসমত প্ৰত্যেকজন পুৰুষ আৰু মহিলাক আমি চাকৰি দিম। মই কৈছিলো কোনোবা মহিলাই যদি আনৰ ঘৰত কাম কৰিবলৈ যায়, তেওঁক কাম কৰিবলৈ যোৱাৰ আগতে মই 6 মাহৰ ট্ৰেইনিং দিম। 6 মাহৰ ট্ৰেইনিং দি তেওঁক এখন আইডেন্টিটি কাৰ্ড দিম, তেওঁক ৰেজিষ্টাৰ কৰি ল'ম। আৰু ৰেজিষ্টাৰ কৰাৰ পাছত তেওঁক কেনেকৈ ঘৰ ঝাৰু দিব লাগে, কেনেকৈ চাফা কৰিব লাগে, কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ চব্জি ৰান্ধিব লাগে, কেনেকৈ পৰঠা ৰান্ধিব লাগে, কেনেকৈ বিৰিয়ানী ৰান্ধিব লাগে, এইটো মই শিকাই পঠিয়াম বুলি কৈছিলো। এই যে বিৰিয়ানী শব্দটো কৈছিলো, আজিকালি বিৰিয়ানী চবেই খায়, কিন্তু হিমন্তই কৈছে যে বিৰিয়ানী অকল মুছলমানেহে খায়। এই যে মই বিৰিয়ানী শব্দটো কৈছিলো, এতিয়া কৈছে যে অখিল গগৈয়ে অসমৰ সব মাইকী মানুহবিলাকক গৰু মাংস থকা বিৰিয়ানী ৰান্ধিবলৈ শিকাব, এই বুলি মোক কালি গালি পাৰি আছে। মই তেতিয়া ক'লো যে হিমন্ত বিশ্ব, আপোনাৰ এই মগজটোৰ নটটো ঢিলা হৈ গৈছে। কথাটো বুজিছে নাই? মেচিনৰ, এইটো মেচিন নহয় জানো, এই মেচিনৰ নটটো ঢিলা হৈ গৈছে। মই এনেকৈ কৈছো, মই কৈছো যে আপোনাৰ এই নটটো ঢিলা হৈ গৈছে, গতিকে আপোনাৰ এই নটটো টান কৰিবৰ কাৰণে আপোনাক তেজপুৰৰ পগলা ফাটেকলৈ দিব লাগিব। এনেকে অসমত হিমন্ত বিশ্বক দণ্ড দিব পৰা মানুহ আৰু জন্ম হোৱা নাই। আপোনালোকে জানেনে নাই? অসম বিধানসভাত বাওঁফালে বহি থাকে হিমন্ত বিশ্ব শৰ্মা আৰু সোঁফালে শেষত মই বহি থাকো। মোক শেষত দিছে দেই লাষ্টৰ চিটটো। কেলে? মই যে পুৰা গণ্ডগোল কৰোঁ নহয়, হুলস্থুল কৰোঁ নহয়, পুলিচে যাতে পটকে ধৰি মোক চুচৰাই লৈ যাব পাৰে, সেইকাৰণে লাষ্টত দিছে। বুজিছেনে নাই? মোক লাষ্টৰ চিটটো দিছে। মই লাষ্টৰ চিটৰ পৰা হিমন্ত বিশ্ব শৰ্মা যেতিয়া থাকে আৰু মই যেতিয়া থাকো, তেতিয়া আৰু আন কোনেও মাত নামাতে, অকল তেওঁ আৰু মোৰ মাজৰ যুদ্ধ হয়। চাইনে নাই আপোনালোকে? চাইনে নাই? চাইনে নাই? মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই কওঁ যে অসম মাতৃৰ আটাইতকৈ অধম ল'ৰাটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ কওঁ যে অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? অসম মাতৃৰ আটাইতকৈ দুষ্ট, দগাবাজ, বদমাছ, বেয়া মানুহজনৰ নাম কি? কি নাম? কি নাম? কি নাম? অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? কি নাম? ভালকে আকৌ এবাৰ কওক, চবে শুনা নাই। অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ বদমাছ মানুহটোৰ নাম কি?
আটাইতকৈ সাম্প্ৰদায়িক মানুহটোৰ নাম কি? কি নাম? একেলগে কি নাম? কি নাম? কি নাম? কি নাম? আটাইতকৈ বদমাছ মানুহটোৰ নাম কি? এইবাৰ হিমন্ত বিশ্ব শৰ্মাক মই শপত লৈছো, এইবাৰ 26ত বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বান্ধিম আৰু ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ভদৰদ্ৰী নাথমলক ব্ৰহ্মপুত্ৰত পঠিয়াই দুইটাকে বাংলাদেশলৈ পঠিয়াই দিম, সিহঁতি তাতে গৈ যি ৰাজনীতি কৰে কৰি থাকে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই এটা হিন্দু ল'ৰা, মই আপোনালোকক সকলোকে সুধিছো, মই হিন্দু হৈ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ দলিয়াই পেলাব লাগে বুলি কৈছো। আপোনালোক মুছলমান হৈ AIDFৰ ভদৰদ্ৰী নাথমলক দলিয়াই পেলাব লাগে বুলি ক'বনে নক'ব? ক'বনে নক'ব? মই ভদৰদ্ৰী নাথমল AIDF তলাচাবি পাৰ্টিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে বুলি কওঁতে কিমানে মোক সমৰ্থন কৰে? কিমানে? কিমানে? আকৌ এবাৰ কিমানে? গোটেইখিনিয়ে। যদি সঁচাকৈ মই এটা কথা কৈছো, যদি আপোনালোকে মুছলমানে AIDFক নেৰে তেতিয়াহ'লে হিন্দুৱে বিজেপিক নেৰিব, হয়নে? যদি হিন্দুৱে হিমন্ত বিশ্ব শৰ্মাক নেৰে তেতিয়াহ'লে মুছলমানেও ভদৰদ্ৰী নাথমলক নেৰিব। সেইকাৰণে মুছলমানেও ভদৰদ্ৰী